হিমন্ত বিশ্ব শৰ্মাৰ দৰে বস্তু আৰু দ্বিতীয়টো নাই অখিল গগৈৰ পোনপটীয়া মৌখিক আক্ৰমণ মুখ্যমন্ত্ৰীৰ প্ৰতি কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰক ভুল প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰু আচৰিত ধৰণে হিমন্ত বিশ্ব শৰ্মায়ো মানি ললে সেই কথা মুখ্যমন্ত্ৰীৰ ওলটা মন্তব্য হয় অখিল গগৈৰ বাবে মই বস্তুৱেই কাৰণ মই নাথাকিলে এইজন অখিল গগৈ শেষ কৰি পেলালেহেঁতেন অসমখন অখিল গগৈক সকলোৱে ভয় কৰে সমীহ কৰে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাহে আছে যিয়ে অখিল গগৈক ৰুধিব পাৰিছে বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিয়ে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈয়ে গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছে এইটো শিকাই দিয়া আছিল চাগে গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো মুঠতে অসমৰ ৰাজনীতি থকালৈ আৰু দুয়োজন জীয়াই থকালৈ দুয়োৰে এই বাকযুদ্ধ চলিয়েই যে থাকিব সেয়া কিন্তু নিশ্চিত News Desk, News Tech 365.